কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই সমীপৱৰ্তী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, যি ৰাষ্ট্ৰীয় ঘাইপথ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি পাৰ হৈছে আৰু এই পাৰ হোৱা অংশৰ ভিতৰত পৰে পাণবাৰী বনাঞ্চল পৰে আৰু মই উপস্থিত আছোঁ এই ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই পাণবাৰীত। এই পাণবাৰীত উপস্থিত আছোঁ আৰু ইতিমধ্যে বন বিভাগে দিনৰ ভাগত যি কটকটীয়া নিৰাপত্তাৰে বন্যপ্ৰাণীসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল আৰু সেইসমূহ পাহাৰলৈ কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছিল, কিন্তু ৰাতিৰ ভাগতো তেনেকৈ বন বিভাগে ইয়াত পহৰাৰ ব্যৱস্থা কৰিছে। আৰু লগতে এটা কথা গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব যে ইয়াত তেওঁলোকে টাইম কাৰ্ডৰ আজিৰ পৰা মানে টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে বন বিভাগে। আৰু এই গাড়ীসমূহ যিবোৰ উজনি নামনিৰ যিবোৰ গাড়ী আহিব তেওঁলোকক প্ৰতিখন গাড়ীত এনেকুৱা এখনকৈ টাইম কাৰ্ড দিয়া হ'ব আৰু যি টাইম কাৰ্ডখনত টাইমৰ লিমিট লিখা আছে। তেওঁলোকে এটা লিমিট আছে, এই লিমিটৰ মতে তেওঁলোকে গাড়ী চলাব লাগিব। তেওঁলোকে এই অঞ্চলৰ পৰা যি টাইম আৰম্ভ হ'ব, টাইম কাৰ্ড আৰম্ভ হ'ব, এই টাইম কাৰ্ডত 49 কিলোমিটাৰ পথ 74 মিনিটত যাব লাগিব, অতিক্ৰম কৰিব লাগিব, অন্যথা তেওঁলোকে ফাইন ভৰিব লাগিব। এই কথাটো মই প্ৰাগৰ দৰ্শককো জনাইছোঁ। যিসকল যাত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি পাৰ হ'বলৈ আহি আছে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী বা অন্য উজনিমুৱা দিশলৈ বা নামনিমুৱা দিশলৈ যিসকল আহিছে সেইসকল যাত্ৰীক বা ড্ৰাইভাৰসকলক আমি প্ৰাগ নিউজৰ দৰ্শক হিচাপে আমি জনাবলৈ চেষ্টা কৰিছোঁ যে এনেধৰণে এই বৰজুৰিতেই আৰম্ভ হৈছে টাইম কাৰ্ড। আৰু এই মুহূৰ্তত মই ইয়াত সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই যত্ন কৰিছোঁ। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্ত আছে, জয়ন্তই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছে। এইখিনিতে বন বিভাগৰ যি তালাচী চকী ব্যৱস্থা কৰিছে আৰু ইয়াৰ পৰাই তেওঁলোকে টাইম কাৰ্ডবোৰ ইছ্যু কৰিছে আৰু প্ৰতিখন গাড়ী ইয়াতে তেওঁলোকে টাইম কাৰ্ড দিছে, লিমিট এটা দিছে যে সেই লিমিট আৰু সেই সময়ৰ ভিতৰত তেওঁলোকে এই পথছোৱা তেওঁলোকে অতিক্ৰম কৰিব লাগিব। যদিহে কোনোবা গাড়ীয়ে এই টাইম কাৰ্ডৰ নিয়ম নীতি বন বিভাগে বান্ধি দিয়া নিয়ম নীতিৰ মতে তেওঁলোকে যদি পাৰ নহয় তেনেহ'লে তেওঁলোকে ৯,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। মই জয়ন্তক অনুৰোধ জনাম যে এই মুহূৰ্তত যি বন বিভাগৰ কৰ্মচাৰী আছে বা বিষয়ববীয়া আছে তেখেতসকলৰ লগত আমি আলোচনা কৰিম, যিসকলে এই যান বাহন নিয়ন্ত্ৰণত তেওঁলোকে ইতিমধ্যে দিনৰ ভাগতো আছিলে আৰু এই ৰাতিৰ ভাগত অগৰাতলী বনাঞ্চলৰ বন বিষয়া বা বোকাখাট বনাঞ্চলৰ বনাঞ্চলিক বিষয়া গগৈ ডাঙৰীয়া আছে। আমি তেখেতৰ পৰা সম্পূৰ্ণ তথ্য জানিবলৈ যত্ন কৰিম। আপোনালোকে টাইম কাৰ্ড আজিৰ পৰা টাইম কাৰ্ড আৰম্ভ কৰিছে, কি ক'ব এই ক্ষেত্ৰত? কিমান সময়ৰ ভিতৰত কিমান কিলোমিটাৰ প্ৰতিখন গাড়ীয়ে অতিক্ৰম কৰিব লাগিব? আমাৰ ইয়াৰ পৰা বৰজুৰিৰ পৰা এই প্ৰথমবাৰৰ বাবে বৰজুৰিৰ পৰা আমগুৰিলৈ 9টা কৰিডৰ মানে সংলগ্ন কৰি মানে এই 49 কিলোমিটাৰ আমি ডিষ্টেঞ্চ আমি হেৰি কৰিছোঁ হয় ইয়াৰ পৰা আমগুৰিলৈকে। আৰু তেওঁলোকে 49 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 74 মিনিটত তেওঁলোকে গৈ পেলাই তাত পাবগৈ লাগিব। তাতকৈ যদি কম সময়ৰ ভিতৰত যদি তেওঁলোকে যদি অতিক্ৰম কৰিব বিচাৰে তেতিয়া ৯,০০০ টকা পৰ্যন্ত ফাইন হ'ব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 49 কিলোমিটাৰ 74 মিনিটত অতিক্ৰম কৰিব লাগিব। এই বৰজুৰিৰ পৰা আমগুৰি পৰ্যন্ত যিটো 49 কিলোমিটাৰ আছে এই পথছোৱা প্ৰতিখন গাড়ীয়ে 74 মিনিটত অতিক্ৰম কৰিব লাগিব, অন্যথা তেওঁলোকে ৯,০০০ পৰ্যন্ত জৰিমনা বিহিব লাগিব। ইতিমধ্যে বন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে আৰু কটকটীয়া নিৰাপত্তা ইয়াত প্ৰদান কৰিছে আৰু তালাচী চকী ইয়াত বহুৱাইছে আৰু টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে। যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে বানত প্লাবিত হোৱাৰ সম্ভাৱনা নিশ্চিত হৈছে। ইতিমধ্যে 90% অধিক অঞ্চল ইতিমধ্যে প্লাবিত হৈছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দিনৰ ভাগত আমাৰ প্ৰাগ নিউজৰ দিনৰ ভাগতো কেনেকৈ বন্যপ্ৰাণী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছিলে সমগ্ৰ তথ্য আমি পোনপটীয়াভাৱে আমি প্ৰাগ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছিলোঁ। এই ৰাতিৰ ভাগতো যিহেতু বন্যপ্ৰাণী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ মানে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি তেওঁলোকে নিৰাপদ স্থানলৈ গতি কৰিব। সেই গতিকে বন বিভাগে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে, টাইম কাৰ্ডৰ প্ৰৱৰ্তন কৰিছে। মই ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্তক দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেকুৱা ধৰণৰ এখন হালধীয়া ৰঙৰ টাইম কাৰ্ড, যিখন টাইম কাৰ্ডত গাড়ীখনৰ নম্বৰ থাকিব আৰু গাড়ীখনৰ নম্বৰ থকাৰ উপৰিও ইয়াত
49 কিলোমিটাৰ তেওঁলোকে অতিক্ৰম কৰিব লাগিব 74 মিনিটৰ ভিতৰত। বোকাখাটৰ পৰা অহা যোৰহাটৰ পৰা অহা যিসকল যাত্ৰীবাহী বাছ বা যান বাহন থাকিব তেওঁলোকে ইয়াতে টাইম কাৰ্ড সংগ্ৰহ কৰিব লাগিব আৰু সংগ্ৰহ কৰাৰ পাছত তেওঁলোকে আমগুৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজতে যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গৈছে আমগুৰিত এই টাইম কাৰ্ডখন তেওঁলোকে পুনৰ প্ৰদৰ্শন কৰিব লাগিব। যদিহে তেওঁলোকে এই 49 কিলোমিটাৰ যদি 74 মিনিটত আগতীয়াকৈ যদি তেওঁলোকে অতিক্ৰম কৰে বা তীব্ৰ বেগত যায় তেনেহ'লে ৯,০০০ পৰ্যন্ত জৰিমনা ভৰিব লাগিব।